মতে দেউকুৰাটো হৈছে আমাৰ বিজনীৰ কাৰণে এটা প্ৰাণকেন্দ্ৰ। এই বিজনীৰ যে গাঁও হোক চহৰ হোক এই দুয়ো ঠাইৰে পানীখিনি নিষ্কাশনৰ একমাত্ৰ সংগঠন। গতিকে আমি দেখিছোঁ পূৰ্বতে সৰুকালতে যেতিয়া দেখিছোঁ আমি দেউকুৰাৰ যি অৱস্থান আছিলে বৰ্তমান কিন্তু দেউকুৰা তেনেধৰণৰ নাই। সাধাৰণ মানুহে ইয়াক বিভিন্ন ধৰণে দখল কৰি তাক নলাত পৰিণত কৰিবলৈ ধৰিছে। ৰাইজলৈ আমাৰ অনুৰোধ, আমি দেউকুৰা সংৰক্ষণ সমিতিৰ পৰা আমাৰ বিজনী চাৰ্কলক আবেদন জনাইছিলোঁ যে এই দেউকুৰাক যিসকলে বেদখলভাৱে দখল কৰি আছে তেওঁলোকক তাৰে পৰা উচ্ছেদ কৰাই যাতে এই দেউকুৰাখন পুনৰ আগৰ অৱস্থানত যাতে ৰাখিব পাৰি তাৰ এটা ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগে লগে ৰাইজলৈ আমাৰ অনুৰোধ, চাওক দেউকুৰাটো আমাৰ কাৰণে কিন্তু কেৱল এটা নদী নহয়, ই আমাৰ বিজনীৰ সকলোৰ কাৰণে জীৱন মানে এইটো যদি নাথাকে এটা সময়ত বানপানীয়ে আমাৰ বিজনীক কিন্তু এক ভয়ংকৰ পৰিস্থিতি ল'ব। গতিকে দেউকুৰাত এটা প্ৰয়োজন আছে। আমি যেনেধৰণে দেউকুৰাক কেৱল মাটি দখলেই নহয়, ইয়াত বিভিন্ন ধৰণৰ আৱৰ্জনা পেলাইও আমি দেউকুৰাৰ পানী কিন্তু বিশুদ্ধ কৰি আছোঁ। এটা সময়ত দেউকুৰাৰ পানীৰে আমাৰ গাঁও অঞ্চলসমূহৰ খেতি বাতি হৈছিল। আজিকালি সেই পানী খেতিত প্ৰয়োগ কৰিব পৰা ব্যৱস্থাও কিন্তু নোহোৱা হৈছে, এইটো নলাৰ পানীৰ দৰে হৈছে। গতিকে আপোনালোকৰ মাধ্যমেৰে ৰাইজক এইখিনি অনুৰোধ ৰাখোঁ যাতে দেউকুৰাখন সংৰক্ষণ কৰিব পাৰি, তাৰ কাৰণে সকলো বিজনীবাসী ৰাইজ হিচাপে ওলাই আহক আৰু বিজনীত এই দেউকুৰাৰ অস্তিত্বক জীয়াই ৰাখক। ধন্যবাদ। মতে দেউকুৰাটো হৈছে আমাৰ বিজনীৰ কাৰণে এটা প্ৰাণকেন্দ্ৰ। এই বিজনীৰ যে গাঁও হোক চহৰ হোক এই দুয়ো ঠাইৰে পানীখিনি নিষ্কাশনৰ একমাত্ৰ সংগঠন। গতিকে আমি দেখিছোঁ পূৰ্বতে সৰুকালতে যেতিয়া দেখিছোঁ আমি দেউকুৰাৰ যি অৱস্থান আছিলে বৰ্তমান কিন্তু দেউকুৰা তেনেধৰণৰ নাই। সাধাৰণ মানুহে ইয়াক বিভিন্ন ধৰণে দখল কৰি তাক নলাত পৰিণত কৰিবলৈ ধৰিছে। ৰাইজলৈ আমাৰ অনুৰোধ, আমি দেউকুৰা সংৰক্ষণ সমিতিৰ পৰা আমাৰ বিজনী চাৰ্কলক আবেদন জনাইছিলোঁ যে এই দেউকুৰাক যিসকলে বেদখলভাৱে দখল কৰি আছে তেওঁলোকক তাৰে পৰা উচ্ছেদ কৰাই যাতে এই দেউকুৰাখন পুনৰ আগৰ অৱস্থানত যাতে ৰাখিব পাৰি তাৰ এটা ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগে লগে ৰাইজলৈ আমাৰ অনুৰোধ, চাওক দেউকুৰাটো আমাৰ কাৰণে কিন্তু কেৱল এটা নদী নহয়, ই আমাৰ বিজনীৰ সকলোৰ কাৰণে জীৱন মানে এইটো যদি নাথাকে এটা সময়ত বানপানীয়ে আমাৰ বিজনীক কিন্তু এক ভয়ংকৰ পৰিস্থিতি ল'ব। গতিকে দেউকুৰাত এটা প্ৰয়োজন আছে। আমি যেনেধৰণে দেউকুৰাক কেৱল মাটি দখলেই নহয়, ইয়াত বিভিন্ন ধৰণৰ আৱৰ্জনা পেলাইও আমি দেউকুৰাৰ পানী কিন্তু বিশুদ্ধ কৰি আছোঁ। এটা সময়ত দেউকুৰাৰ পানীৰে আমাৰ গাঁও অঞ্চলসমূহৰ খেতি বাতি হৈছিল। আজিকালি সেই পানী খেতিত প্ৰয়োগ কৰিব পৰা ব্যৱস্থাও কিন্তু নোহোৱা হৈছে, এইটো নলাৰ পানীৰ দৰে হৈছে। গতিকে আপোনালোকৰ মাধ্যমেৰে ৰাইজক এইখিনি অনুৰোধ ৰাখোঁ যাতে দেউকুৰাখন সংৰক্ষণ কৰিব পাৰি, তাৰ কাৰণে সকলো বিজনীবাসী ৰাইজ হিচাপে ওলাই আহক আৰু বিজনীত এই দেউকুৰাৰ অস্তিত্বক জীয়াই ৰাখক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।